পুনৰবাৰ সকলোকে স্বাগতম জনালো। আজি বনালো পিয়াজ কচুৰি, আটাৰ পিয়াজ কচুৰি বনাইছো। এতিয়া দেখাই আছো কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাই খাব পাৰে। তে ভাঙি চাও, বহুত নৰম হৈছে। এনেকৈ খাব পাৰে, সহজতে বনাব পাৰে। চাহৰ নাস্তা ৰাতিপুৱাৰ। এতিয়া খাই চাও। লগত আছে টমাটৰ চচ। মজা। ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব, লগতে কমেন্ট কৰি জনাব ভিডিওটো কেনে পালে। এতিয়া ভিডিওটো আৰম্ভ কৰো। পিয়াজ কচুৰিৰ কাৰণে পিয়াজখিনি সৰু সৰুকৈ কাটি ললো। ধনিয়া পাত লৈছো, আদা নহৰু জলকীয়া গুড়ি কৰি ললো, বেচন অলপ লাগিব। প্ৰথমে পিয়াজৰ সবজিখিনি বনাই লম। গেছটো অন কৰি দিলো। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিয়া হল অলপ। কম পৰিমাণে দিছো তেল। তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ দি দিলো। পাঁচফোৰণখিনি অলপ সময় ভাজি লোৱাৰ পিছত আদা নহৰু গুড়ি কৰি লৈছিলো খুন্দনাত দি দিয়া হল। অলপ সময় ৰঙাকৈ ভাজি লোৱাৰ পিছত পিয়াজখিনি দি দিয়া হল। সৰু সৰুকৈ কাটি লৈছো পিয়াজ কচুৰিৰ কাৰণে। সৰুকৈ কাটিব লাগে মিহি কৰি। একেলগে দি অলপ সময় ভাজি লম। ভাজি লোৱাৰ পিছত হালধি দিছো, কম পৰিমাণে দিম মছলাও। 1 চামুচমান দি দিয়া হল হালধি। হালধিখিনি আকৌ ভাজি লোৱা হৈছে। এতিয়া দিছো জিৰা দিছো, জলকীয়া গুড়ি, দিম গৰম মছলা দিম। কম পৰিমাণে দিছো, অলপ অলপকৈ দি একেলগে মিলাই দি ভাজি লোৱা হ'ব। এতিয়া দিছো বেচন দিছো, 2-3 চামুচমান বেচন দি দিয়া হৈছে। বেচনখিনি একেলগে মিলাই দিছো, ভাজি লোৱা হ'ব একেলগে গোটেইখিনি। এতিয়া দিছো খুন্দি থোৱা কেঁচা জলকীয়া, অলপ খুন্দি লৈছিলো, দি দিয়া হল একেলগে। জলকীয়া জ্বলা হ'লে ভাল হয় খাবলৈ। এতিয়া দিছো নিমখ, সোৱাদ অনুসৰি নিমখ 1 চামুচমান দিছো। এতিয়া অলপ সময় ভাজি লম, 5 মিনিটমান একেলগে। নৰম হ'ব দিম পিয়াজখিনি। নৰম হৈ গৈছে, এতিয়া উলিয়াই লোৱা হ'ব। লাষ্টত দিছো কেঁচা ধনিয়া পাত। ধনিয়া পাত দিলে টেষ্টি হ'ব পিয়াজ কচুৰি। অলপ সময় লৰাই দি উলিয়াই লোৱা হ'ব পিয়াজৰ সবজিখিনি। গেছটো অফ কৰি দিলো। ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে প্লেট এখনত উলিয়াই ৰাখি দিম। ধুনীয়াকৈ প্লেটত উলিয়াই ৰাখি দিলো। ঠাণ্ডা হ'ব ৰাখি দিয়া হ'ল। আটাখিনি প্ৰথমে চালি লোৱা হ'ব কচুৰিৰ কাৰণে। লেতেৰা থাকে আটাত, ধুনীয়াকৈ চালি ললো। এতিয়া অজৱাইন দিছো অলপ, কালা জিৰা অলপ দিছো। এতিয়া দিম নিমখ অলপ দিছো 1 চামুচ। এতিয়া বেকিং পাউডাৰ দিছো। বেকিং পাউডাৰ নহ'লে ছ'ডাও দিব পাৰে। 1 চামুচ দিলো বেকিং পাউডাৰ। ৰিফাইন অইল দিম 4 চামুচ, সৰু চামুচৰে। একেলগে গোটেইখিনি মিক্স কৰি ল'ম এই ধৰণে হাতৰে। ধুনীয়াকৈ মিলাই ল'ব লাগে প্ৰথমে। এনেকৈ মিলাই লোৱাৰ পিছত মঠি লোৱা হ'ব আটাখিনি। গৰম পানী লৈছো, মিডিয়াম গৰম পানী। প্ৰথমে মিক্স কৰি লৈছো পানী আৰু আটা। মিক্স কৰি লোৱাৰ পিছত মঠা আৰম্ভ কৰিম মাৰি মাৰি। ঢিলাকৈ মঠিব লাগে, এই ধৰণে মাৰি মাৰি। টাইট হ'ব নালাগে, কচুৰিৰ কাৰণে ঢিলাকৈ মঠিব লাগে। এনেকৈ 5 মিনিটমান মঠি লৈছো ঢিলা কৰি। এতিয়া ৰাখি দিম 10 মিনিটৰ কাৰণে। 10 মিনিটৰ পিছত চাইছো বঢ়িয়া হৈছে কচুৰিৰ কাৰণে। এতিয়া সবজিখিনি ঠাণ্ডা হ'ব ৰাখি দিছিলো। এতিয়া কচুৰি বনোৱা আৰম্ভ কৰিম। এটা লৈছো, বল বনাই লৈছো এটা। বল বনোৱাৰ পিছত এনেকৈ বহলাই দিছো, ডাঙৰ কৰি দিছো পুৰিৰ নিচিনা। ডাঙৰ কৰাৰ পিছত এতিয়া সবজি ভৰাই দিম। কচুৰিৰ কাৰণে ৰেডি কৰিম। এনেকৈ 2 চামুচ সবজি ভৰাই দবাই দিছো। এতিয়া পেকিং কৰি ল'ম এই ধৰণে। লেয়াৰ কৰি লৈছো। লেয়াৰ কৰি এতিয়া ধুনীয়াকৈ গোল কৰি লোৱা হ'ল। পেকিং কৰি দিয়া হ'ল। সবজিখিনি মাজত সোমাই গ'লে এতিয়া কাটি দিলো। ধুনীয়াকৈ সবজিখিনি মাজত হৈ গ'ল। এতিয়া ওপৰৰ পৰা দবাই দিছো, দবাই বহল কৰি দিম। এই ধৰণে লাহেকৈ দবাই দিব লাগে যাতে ফুটি নাযায়। এতিয়া ৰাখি দিলো। আৰু এটা লৈছো বল বনাই, আকৌ এনেকৈ বহলাইছো। পাতলা কৰি দিব লাগে বহলাই। এতিয়া সবজি ভৰাই দিম আকৌ একেধৰণে। আকৌ দবাই দিছো আঙুলিৰে। আকৌ এনেকৈ লেয়াৰ কৰি পেকিং কৰি দিয়া হৈছে। এনেকৈ এই ধৰণে লেয়াৰ কৰি কৰি পেকিং কৰাৰ পিছত আকৌ আঙুলিৰে
এনেকৈ ঘূৰাই আহিছে, কাটি দিয়া হৈছে ধুনীয়াকৈ। কাটি দি পেকিং হৈ গ'ল। আকৌ দবাই দিম। এই ধৰণে দবাই বহলাই দি ৰাখি দিয়া হ'ল প্লেটত। আকৌ এটা বনাইছোঁ। একেধৰণে চব্জি দি আকৌ পেকিং কৰি দিম। এনেকৈ আঙুলিয়ে দবাই আকৌ পেক কৰি আছোঁ এই ধৰণে। কাটি দিয়া হ'ল আকৌ এনেকৈ ধুনীয়াকৈ লাহেকৈ দবাব লাগে যাতে ফাটি নাযায়। এই ধৰণে দবাই বহলাই দিব লাগে। বহুত সহজতে বনাব পাৰে পিঁয়াজৰ কচুৰি। বেছি সময় নালাগে বনাওঁতে। ৰাতিপুৱাৰ নাস্তা হৈ যায়। ল'ৰা ছোৱালীক দিব পাৰে বনাই ৰাতিপুৱাৰ নাস্তা। টিফিনতো দি পঠাব পাৰে এনেকৈ বনাই। বহুত খাবলৈ টেষ্টি হয় এই ধৰণে বনালে। এতিয়া গোটেইখিনি এই ধৰণে বনাই লোৱা হ'ব। আটাৰ কচুৰি, পিঁয়াজ কচুৰি বহুত ধুনীয়া হয়। এতিয়া বনাই ল'লোঁ। এতিয়া ফ্ৰাই কৰি ল'ম। গেছটো অন কৰি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ৰিফাইন অইল দি দিয়া হ'ল। ৰিফাইন অইলখিনি হাফ গৰম কৰিম। মিডিয়াম গৰম হোৱাৰ পিছত দি দিয়া হ'ল কচুৰিকেইটা। ফুল গৰমত দিব নালাগে, মিডিয়াম গৰমত দিব লাগে। গোটেইকেইটা এই ধৰণে দি দিয়া হ'ব। অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। এতিয়া লৰাই দিছোঁ যাতে তলত লাগি নাযায়। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত পকোৱা হৈছে। এতিয়া মিডিয়াম পাৱাৰ কৰি থোৱা হৈছে। ওপৰলৈ উঠাৰ পিছত গেছৰ পাৱাৰটো ফুল কৰি দিম। এতিয়া লৰাই দিছোঁ। ওপৰলৈ উঠিব ধৰিছে কচুৰিকেইটা। গেছৰ পাৱাৰটো বঢ়াই দিছোঁ অলপ। ওপৰলৈ উঠাৰ পিছত এতিয়া ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। এতিয়া অলপ ৰঙচুৱা হৈছে। এতিয়া পাল্টি কৰি দিম। এতিয়া ভালদৰে সিজি যাব। এই ধৰণে পাল্টি কৰি থকা হ'ব, মাজে মাজে লৰাই থকা হ'ব। এনেকৈ লৰাই থাকিম মাজে মাজে। ধুনীয়াকৈ ৰঙচুৱা হ'ব দিম। পিছত গেছৰ পাৱাৰটো অলপ কমাই দিম ৰঙচুৱা হোৱাৰ পিছত। এতিয়া কালাৰ উঠিছে। গেছৰ পাৱাৰটো অলপ কমাই দিয়া হ'ব অলপ ৰঙা হোৱাৰ পিছত, যাতে ভালদৰে সিজি যায়। এতিয়া ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব আৰু অলপ সময় ভজাৰ পিছত। এতিয়া ভালদৰে ৰঙচুৱা হৈছে, উলিয়াই লৈছোঁ। বহুত ধুনীয়া হয় খাবলৈ। এতিয়া গোটেইকেইটা উলিয়াই ল'ম একেধৰণে। বহুত ধুনীয়াকৈ ফুলি গৈছে আটাৰ কচুৰি। এতিয়া ৰাখি দিম। ৰাখি দিলেও অলপ সময়ৰ পিছত প্লেটত সজাই লোৱা হ'ব কচুৰিকেইটা। এতিয়া প্লেটত সজাই লৈছোঁ। এটা দেখাইছোঁ। বহুত ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ বহুত মজা হয়। ৰাতিপুৱাৰ নাস্তা হৈ যায়। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বন্ধুসকল, বনালোঁ পিঁয়াজ কচুৰি, আটাৰ পিঁয়াজ কচুৰি বনাইছোঁ। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে। এতিয়া ভাঙি চাওঁ। বহুত নৰম হৈছে। এনেকৈ খাব পাৰে, সহজতে বনাব পাৰে। চাহৰ নাস্তা ৰাতিপুৱাৰ। এতিয়া খাই চাওঁ। লগত আছে টমাটৰ চচ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ। বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।